দক্ষিণ শালমাৰা মানকাচৰ ডক্টৰ মতিউৰ ৰহমান মণ্ডল তেখেতৰ পুত্ৰ বাপি দা তেখেতৰ কলেজৰ কেইবাজন কমিটিৰ লগত গোপন বুজাবুজি কৰি ঘৰৰ ভিতৰত তেখেতে মিৰাজুলৰ ঘৈণীয়েকক সমৰ্থন কৰি আছে। তো আমাৰ দক্ষিণ শালমাৰা মানকাচৰ ইমান এটা ডাঙৰ সমষ্টি তেখেতে যিকোনো কংগ্ৰেছৰ কাৰণে বুজাবুজি কৰে, কংগ্ৰেছৰ যিমান মানুহ আছে তেখেতৰ লগত বুজি এটা সিদ্ধান্ত ল'ব লাগে। তো ডক্টৰ সাহেব যিটো সিদ্ধান্ত লৈছে এই সিদ্ধান্তটো আমি মানি নলওঁ। সেইকাৰণে মানে আমাৰ 26-ৰ ইলেকশ্যন আছে, যিহেতু 26-ৰ ইলেকশ্যনত জয় হ'বলৈ হ'লে আমাৰ গোটাই কংগ্ৰেছ কমিটি তানজিনা খানৰ সমৰ্থন আমরা কৰি আছি। যিহেতু ভাল আগতে ধুবুৰী ডিষ্ট্ৰিক্টত সেই কাম কৰিছে ভাল, আৰু আমাৰ সমষ্টিত সেই কাম কৰিব ভাল। 70% মানুহ আমরা তানজিনা খানক সমৰ্থন কৰি আছি, আৰু আমাৰ তানজিনা খানত হ'ব লাগে, এটা আমাৰ মন্তব্য। আৰু গৌৰৱ গগৈ আৰু ৰিকুবুল দা তেখেতৰ লগত যোগাযোগ কৰি আৰু আমাদের ৰাইজৰ লগত যোগাযোগ কৰি যেনে সিদ্ধান্ত দেয়, এটা তানজিনা খান আমাদের সমষ্টির কারণে ভালো হব। আর এই কথা কৈ মই বক্তব্য শেষ কৰিলোঁ। সাংবাদিক বন্ধুসকল, আমি বিচাৰিছোঁ যে এই কাকৰিপাৰা ZPC যিটো মানে আমাৰ তানজিনা খান, এই যোগ্য ব্যক্তি, একে মানে ইটো দিব লাগে, চিপটো দিব লাগে। যোগ্য হিচাপে যোগ্য দেখি তদন্ত কৰি লাগে হাইকমাণ্ডে এই তানজিনা খানক বা মিনজৰা বেগৰক কৰি মানে তদন্ত কৰি চিপটো দিব লাগে। আমার এই দাবি, যার যোগ্যতা আছে তাকে দিব লাগে। দক্ষিণ শালমাৰা মানকাচৰ ডক্টৰ মতিউৰ ৰহমান মণ্ডল তেখেতৰ পুত্ৰ বাপি দা তেখেতৰ কলেজৰ কেইবাজন কমিটিৰ লগত গোপন বুজাবুজি কৰি ঘৰৰ ভিতৰত তেখেতে মিৰাজুলৰ ঘৈণীয়েকক সমৰ্থন কৰি আছে। তো আমাৰ দক্ষিণ শালমাৰা মানকাচৰ ইমান এটা ডাঙৰ সমষ্টি তেখেতে যিকোনো কংগ্ৰেছৰ কাৰণে বুজাবুজি কৰে, কংগ্ৰেছৰ যিমান মানুহ আছে তেখেতৰ লগত বুজি এটা সিদ্ধান্ত ল'ব লাগে। তো ডক্টৰ সাহেব যিটো সিদ্ধান্ত লৈছে এই সিদ্ধান্তটো আমি মানি নলওঁ। সেইকাৰণে মানে আমাৰ 26-ৰ ইলেকশ্যন আছে, যিহেতু 26-ৰ ইলেকশ্যনত জয় হ'বলৈ হ'লে আমাৰ গোটাই কংগ্ৰেছ কমিটি তানজিনা খানৰ সমৰ্থন আমরা কৰি আছি। যিহেতু ভাল আগতে ধুবুৰী ডিষ্ট্ৰিক্টত সেই কাম কৰিছে ভাল, আৰু আমাৰ সমষ্টিত সেই কাম কৰিব ভাল। 70% মানুহ আমরা তানজিনা খানক সমৰ্থন কৰি আছি, আৰু আমাৰ তানজিনা খানত হ'ব লাগে, এটা আমাৰ মন্তব্য। আৰু গৌৰৱ গগৈ আৰু ৰিকুবুল দা তেখেতৰ লগত যোগাযোগ কৰি আৰু আমাদের ৰাইজৰ লগত যোগাযোগ কৰি যেনে সিদ্ধান্ত দেয়, এটা তানজিনা খান আমাদের সমষ্টির কারণে ভালো হব। আর এই কথা কৈ মই বক্তব্য শেষ কৰিলোঁ। সাংবাদিক বন্ধুসকল, আমি বিচাৰিছোঁ যে এই কাকৰিপাৰা ZPC যিটো মানে আমাৰ তানজিনা খান, এই যোগ্য ব্যক্তি, একে মানে ইটো দিব লাগে, চিপটো দিব লাগে। যোগ্য হিচাপে যোগ্য দেখি তদন্ত কৰি লাগে হাইকমাণ্ডে এই তানজিনা খানক বা মিনজৰা বেগৰক কৰি মানে তদন্ত কৰি চিপটো দিব লাগে। আমার এই দাবি, যার যোগ্যতা আছে তাকে দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।